everyone and welcome back to my channel. তো পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো গাইজ টাইটেলৰ চাবলৈ আপোনালোকে গম পাই গৈছে চাগে আজি কোনটো ৰেচিপি ভিডিঅ' হ'ব গৈ আছে। কিন্তু তাৰ আগতে এটা কথা কৈ দিওঁ যে এইকেইদিন অলপমান ৰেচিপি ভিডিঅ' বেছি হৈ আছে, লগতে প্ৰেংক ভিডিঅ'টো আহিব, কাৰণ প্ৰেংক ভিডিঅ' আপোনালোকে চাই বহুত বেছি ভাল পায়। মই নকৰো প্ৰেংক কি ভাল পাওঁ প্ৰেংকটো মাইছিলো। আচ্ছা তো গাইজ মই ক'ত আছিলোঁ, মানে আপোনাৰ কি প্ৰেংক ভিডিঅ'টো আহিবই, লগতে ৰেচিপি ভিডিঅ' বেছিকৈ আহিছে, কাৰণ আপোনালোকে চাই বেছি ভাল পাই আছে। ধৰক নৰ্মেল ব্লগতকৈ ৰেচিপি ভিডিঅ'টো ধৰক চাই বেছি ভাল পাইছে। আৰু তাৰ উপৰি মই সিদিনাখন লগৰ লগত গৈছিলোঁ, ব্লগ বনাইছিলোঁ। তো লগৰ লগত ব্লগবোৰ আপোনালোকে চাই ভাল পোৱা নাই। ভূৱন কথা গৈছিলোঁ ইণ্ডো ভূটান মেলা চাবৰ কাৰণে, লগৰ লগত দিছিলোঁ ভিডিঅ', টাইম আছিল ভিডিঅ'ত। তো দিছিলোঁ আৰু ধৰক বহুতে কয় যে তাইৰ লগতে ভিডিঅ' বনাই থাকা। তো লগৰ লগতো বনাইছিলোঁ, কিন্তু না ফেচবুকত মানুহে চাইছে না ইউটিউবত চাইছে। বম মেলা এখনত গৈছোঁ, ইণ্ডো ভূটান মেলা, ইণ্ডিয়া ভূটান। ভূটান আমাৰ ওচৰত দেশ, ধৰক আমি বেছি সেই নকৰোঁ, যিমান যি নহ'লেও ইণ্ডো ভূটান মেলা আমি চবে যাই থাকো পাৰাত পিৰিত 1 ঘণ্টাই লাগে। কথাটো কৈছোঁ, মানে দুখন দেশৰ মেলা একেলগতে। তো ফ্ৰেণ্ডশ্বিপ মেলা, তো সেইখন গৈছিলোঁ। তো কি ক'ম আৰু গাইছ, বাৰু যে ন আজি টেঙা কেনেকৈ দিছিল কমত দিলে, তেতিয়া আমি মানে ফ্ৰেণ্ডশ্বিপ মেলা বুলি ভিডিঅ' কমলা টেঙা কমত দিয়ে, কমলা টেঙাটা কমত দিয়া নাই কথা। তো গাইছ যে ন আজি ৰেচিপিটো হ'ব গৈ আছে আপোনাৰ নেমু জালুক চিকেন, মানে আপোনাৰ লেমন পেপাৰ চিকেন। নেমু জালুক অসমীয়াত, ইংলিছত লেমন পেপাৰ চিকেন। ইজি লেমন পেপাৰ চিকেন ৰেচিপি। তো আজি ৰেচিপিটো আমি ধুনীয়াকৈ ষ্টাৰ্টিং পৰা গোটেইখিনি দেখাম। গাইজ আচলতে মিনালে দুপিচ হ'লেও তাক মাংস লাগে, মাংস নহ'লে ভাত নাখায়। তো মানে মাংসটো সঁচা বিদ্যা, মাংসটো বিদ্যা নহয় দেশী দিলো বিদ্যা এনে কতো আজি ইচ্ছা কৰি ৰিলটো চাব যদি চোৱা নাই, তাই বিদ্যা এনে কয় যে নকয় দে এতিয়া বন তুমি দিছা নেকি? তাইয়ে ৰিল নাচাই বেলেগে আৰু কি আমাৰ আপোনালোকে চাব। কিন্তু এনিৱে গাইজ, তো লৈ লৈছোঁ আমি হাফ কেজি চিকেন, ধুনীয়াকৈ ধুই চুই লৈছোঁ। এতিয়া মানে লেমন পেপাৰ ৰেচিপিৰ মানে কি মেৰিনেশ্যনটো মেইন, মানে চব বস্তুৰে যদি মেৰিনেশ্যনটো গাইজ মেইন। মেৰিনেশ্যন ধুনীয়া হ'লে বস্তুটো এনেই টেষ্ট, ফাউণ্ডেশ্যনটো ভাল হ'ব লাগিব, তেতিয়াহে তো ৰেডি। হাফ কেজি চিকেন লৈ লৈছোঁ, হাফ কেজি চিকেন ইয়াত থ'ম। তাৰপিছত নেক্সট চামুচ এখন লৈ লওঁ ৰ'বা। চামুচখন লৈ কি কৰিবা? এইটো হ'ল পেপাৰ, জালুক গাইজ, জালুকৰ গুড়ি, অ'কে পেপাৰ। আৰু যিহেতু লেমন চিকেন, তো এইটো হ'ল মেইন আমাৰ এইটো গছৰ নেমু হয় গাইজ, বিৰাট ধুনীয়া একদম গন্ধটো ওপৰত নাপাব আপোনালোকে, আমি লৈছোঁ। আমাক লাগিব ইয়াত আদা নহৰুখিনি মই পিচি ল'ম ৰ'ব। এতিয়া পিছা নাই, আপোনালোকক ভিডিঅ' কৰি পিচিম দিয়ক। আৰু লাগিব দৈ ঘৰত বনোৱা নাছিলোঁ, সেইকাৰণে এইটো পুৰবী দহি কিনি আনিছোঁ, ৰিচ এণ্ড ফ্ৰেছ পুৰবী দহি। ৰিচ এণ্ড ফ্ৰেছ বুলি কৈ আৰু অকণমান নোৰোঁ আৰু না ঘৰতটোৱে মই আৰু মিক্স কৰোঁ। পুৰবী গাখীৰৰ ভাল, পুৰবী দৈ, মইতো পুৰবী গাখীৰে খাওঁ। দে বাৰু এনেকৈ ধেমালি কৰিছোঁ দে গাইজটো, কিন্তু মই গৰম তেল কমিল না কি দেহা তোৰ? ঠাণ্ডা লাগিছে, মই আছোঁ ভিডিঅ'টা বনাম যিহেতু। গৰমৰ দিন গ'লে ঠাণ্ডা দিনৰ মানুহ শকতো হয়, মই শকতো হৈছোঁ। ঠাণ্ডা শকতে গৰমৰ শকতে মুঠতে তোমাৰহে চবাৰ শকত হওঁতে আৰু প্ৰব্লেম। দে এতিয়া পোহৰ কেনেকৈ পৰিব ন? দে ইফাল দি এইটো চিকেন লৈ লৈছোঁ। তো ফাৰ্ষ্ট যিহেতু লেমন পেপাৰ, তো ফাৰ্ষ্ট আমি কি কৰিম, জালুকৰ গুড়া আমি অলপমান নহয়, নামে ইয়াৰ লেমন পেপাৰ। তো 1 চামুচ জালুকৰ গুড়া আমি ইয়াতে দি ল'ম, আৰু পিছতো দিব লাগিব বাৰু, কোৱা নাই হাফ চামুচ দি দিয়ক। 1 চামুচ আধা কিলো মাংসত 1 বা 1.5 চামুচ আৰু ফুল চামুচ সেইটো। তাৰপিছত দিম ইয়াতে গাইজ মছলা একোৱে ব্যৱহাৰ নহয়। নেক্সট দিম আমাৰ নিমখ সোৱাদ অনুসাৰ, আৰু আপোনালোকৰ হিচাপত দিব যিমান লাগে নিমখ, যিমান লাগে। আৰু সেইটো মানে ক'ব নোৱাৰি, সেইটো আৰু সোৱাদ অনুযায়ী নিমখ দিলোঁ। দেন আদা নহৰু পেষ্ট কৰা নাই নহয়, কৰিম দিয়া। তাৰপিছত ল'ম আমি এটা নেমু, আৰু নেমুটো ইয়াতে মানে আধা কাপমান নেমুৰ ৰস ইয়াত দি দিম। তো নেমুৰ ৰসটো মই ওলাব, আৰু নেমুটো আমি কাটি লওঁ নেকি, তাৰপিছত ভিডিঅ'টো কৰোঁ নাগে। কাটাটো দেখোঁ না, এইটো কাটি আছোঁ দে, দেখোছোঁ দে কাটি পাৰি তাই গোটে। আৰু যেতিয়া আদা নহৰু পেষ্টটো আমি বনাই আছোঁ মানে তাই মানে এনেকৈ পিচি আছে, এইখিনি হ'লেও ৰ'ব। নেমুটো মানে আপোনাৰ আধা কাপ আমাৰ ওলোৱা হ'ল, নেমুটো সেইটো দেখাই দিয়া। তো এইফালে আমাৰ এইটো নেমুটো কেনেকৈ ওলাই লৈছোঁ, এইটো ইয়াত যাব, এইটো কেনেকৈ কৰিব লাগে তাইহে জানে ৰ'ব। এইটো ইয়াত যাব, আৰু এইফালে এইটো লওঁ। এতিয়া কোৱা, এতিয়া আমি গাইজ দেখিছে যে মই সেই পেপাৰ দিছিলোঁ,
তাৰপিছত নিমখ দিছিলোঁ এতিয়া এইখিনি দি দিম এতিয়া আহিব আদা নহৰু আদা নহৰুৰ পেষ্ট আৰু লগতে যাব এইটো আধা কাপ নেমু নেমুৰ জোল নেকি নেমুৰ ৰস নেমুৰ এই কথা দিয়াচোন দিয়া আধা কাপ ঢালি দিলোঁ ইয়াত তাৰপিছত গাইছ ইয়াত যাব দৈ অকণমান দৈও আধা কাপে দি দিয়ক আধা কাপ না এই দৈ অ'কে ভিডিঅ'ৰ মাজতে মই কথা এটা কৈ দিওঁ যে যিটো ৰেচিপিটো হয় সেইটো আপোনাৰ অলপ টেঙা হ'ব অলপমান গম পাইছেনে তো যোনে টেঙা খাই ইমান এটা ভাল নাপায় তো তেওঁলোকে চাগে ইমান এটা ভাল নাপাব মোৰতো যিকোনো চলি যায় বোলো তো যদি আপোনালোকে খাই ভাল পায় তেতিয়াহে বনাওক আৰু যদি টেঙা আপোনালোকে ধৰক ইমান ভাল নাপায় বা প্ৰিফাৰ নকৰে তেতিয়াহ'লে এইটো টেষ্টটো ইমান এটা সেই নাপাব কাৰণ চাওক দৈটো দিয়া হৈছে দৈটো বাৰু একো নকওঁ লগতে দৈটো দি দিয়া তাৰপিছত নেমু আপোনাৰ আধা কাপ দিয়া গৈছে দৈ 1 কাপ নেমু আধা কাপ দিয়া গৈছে আপোনালোকে গম পাইছেনে তো পিউৰলি আপোনাৰ এই টেঙাটো থাকিব তাৰমানে ফ্লেভাৰটো থাকিব তো সেইকাৰণে কিন্তু হ'লেও মই এতিয়া বাৰু আপোনাৰ লাষ্টত কম বাৰু একদম টোটেল মানে পাৰফেক্ট টেষ্টটো কেনেকুৱা হয় বনোৱা হৈ লওক বাৰু আৰু এই গোটেইখিনি বস্তু ধুনীয়াকৈ মই মিহলাই ল'ম এইখিনি না আৰু কিবা দিব লাগিব এতিয়া একোৱেই নাই আৰু সেইখিনি তেলত দিয়াতে অকণমান জাষ্ট এইখিনি আৰু ন বাছ এনেকৈ ধুনীয়াকৈ সানি লৈ ইয়াক আধা ঘণ্টা মেৰিনেট হ'ব দিম বাছ য়েছ তাৰপিছত আমি তেলত ডাইৰেক্ট মছলা নাই তাৰমানে এইটো নো মছলা অ'কে নো গৰম নো মিট নো ছানৰাইজ মছলা অ'কে ডান অ'কে ফাইন কুল তো গাইছ মেৰিনেশ্যন মজাকৈ হৈ গ'ল ঢাকি থৈ দিয়া মাখি মন নপৰাকৈ বঢ়িয়া তো এইটো এতিয়া আধা ঘণ্টা ন আধা ঘণ্টা পাছত আহিছোঁ তোমাক আমি খাবলৈ মেৰিনেশ্যন আধা ঘণ্টা পুৰা হৈ গ'ল এইটোৰ এতিয়া ধুনীয়াকৈ কেৰাহীটো গৰম আৰু লগতে এটা কথা কৈ দিওঁ মেৰিনেশ্যন কৰোঁতে যোনখিনি এই বস্তু দিছিলোঁ সেইখিনিয়ে না পিঁয়াজ না মছলা একো নাই জাষ্ট এতিয়া ইয়াত তেলটো দিয়া হ'ব আৰু ইয়াত আপোনাৰ তেজপাত লোৱা হৈছে অলপমান আদা নহৰু অলপমান জাষ্ট কাটি লৈছোঁ আৰু শুকান জলকীয়া আৰু একো নাই এইটো ৰেচিপিত একদম চিম্পল ৰেচিপি মানে মছলা পাতিৰ কোনো ভেজালেই নাই তো ইয়াত এতিয়া তেলটো দিয়া হৈছে কাৰণ তেলটো অলপ লাগিবই আৰু কাৰণ নেক্সট আমি কেতিয়াবা তেল নোহোৱাকৈও ট্ৰাই কৰিম এটা জানো কৰোঁ ৰেচিপিটো পিছত দেখাম আজি জাষ্ট হ'ব বেছি তেল নালাগে বেছি তেল খোৱাটো বেয়া তাৰমানে বহুত দিনৰ কাৰণে বেয়া তো তেলটো এনেকৈ দিয়া হ'ল এতিয়া নেক্সট শুকান জলকীয়া হৈ গৈছে তো তাত আমি দিম শুকান জলকীয়া পেলাই দিয়া কেঁচা জলকীয়া আছে যদি কেঁচা জলকীয়া দি দিব গাইছ শুকান থাকিলে শুকান সেইটো আপোনালোকৰ কথা আৰু আমাৰ মানে কেঁচা জলকীয়া নাই আজি সেইকাৰণে দিয়া আমি দি দিম সৰুকৈ ধুনীয়াকৈ আদা আৰু নহৰু কাটি লোৱা হৈছিল তাৰমানে সেইখিনি পেলাই দিম ধুনীয়াকৈ দি দিয়া আৰু গেছটো কিন্তু হাই ফ্লেমত আছে তো হাই ফ্লেমত চুইচটোৱে ডাউনত আছে ফ্লেম হাই তাৰপিছত এই দুটা তেজপাত লৈছোঁ এনেকৈ পেলাই দিম দুটা তেজপাতে পেলাই দিম আৰু ইয়াত এনেকৈ অকণমান মানে এইটো আপোনাৰ পিঁয়াজ নাই যিহেতুকে বেছি টাইম লৰা মানে কথা নাই আৰু নৰ্মেল আৰু অলপমান জাষ্ট লৰাই কিনে আদা নহৰুটো বেছি টাইম নালাগে ন হৈয়ে গৈছে আপোনাৰ ব্ৰাউন কালাৰ আহি গৈছে আৰু তাৰপিছত আমি দিম আমাৰ মেৰিনেট চিকেনখিনি দিব দিয়া বাছ তো গাছ ক'ব গ'লে ৰেচিপি কমপ্লিট মানে কি এতিয়া লৰা থাকি লৈ ধুনীয়াকৈ এইখন ইয়াতে আৰু ইয়াত একো দিব লগা নাই এতিয়া একো নাই না কিবা আছে হে আৰু অকণমান অলপ আছে আৰু অকণমান যেতিয়া মানে গাইছ ৰেডি হ'ব যেতিয়া মানে নমাম তাৰ আগে অকণমান আকৌ নেমু চুপি দিম নেমু এইটো আছে দিবা বেলেগ নাই আকৌ নাই দিয়া তো গাইছ এইখন হৈছে আপোনাৰ লেমন মানে আপোনাৰ হাই ফ্লেমত ইয়াত 3 মিনিট নেমু জালুক চিকেন হৈ আছে ৰ'ব ৰেডি আৰু গাইছ বাকী ইয়াৰ প্ৰচেছটো এতিয়া হৈছে যে নৰ্মেল মাংস যেনেকৈ বনাওঁ তেনেকৈ খালি একো দিব নালাগে সিজা টাইমখিনি এতিয়া এনেকৈ আপুনি ভাজিব ধুনীয়াকৈ পানী দিব সিজিব গ্ৰেভি লাগে যি লাগে সেইটো আপোনাৰ মতে ৰাখিব বাছ একো দিব নালাগে এনেকৈ বনাই থাকিলে হ'ল এতিয়া সেইটোৱে তো গাইছ এইখন আমাৰ প্ৰায় ৰেডি মানে এখন হৈয়ে গৈছে আৰু এটা কথা মই এড কৰি দিওঁ যে ইয়াত কোনো ধৰণৰ পানীও আপোনালোকে দিব নালাগে যেনেকৈ মেৰিনেশ্যন কৰিছিলে তেনেকৈ ঢালি দিব তেলৰ ওপৰত আৰু তেনেকৈ সেইখন ভাজি ফ্ৰাই কৰি তেনেকৈ সিজাই ল'ব একো আপোনাৰ গ্ৰেভি চেভি মানে যেনেকৈ যি হয় সেইটোৱে এক্সট্ৰাকৈ পানী নিদিব দে কোৱা তো গাইছ বেলেগ মাংসত আমি যেনেকৈ পানী দিওঁ এইখনত নালাগে এইখন এনেকৈ শুকানে আৰু ইয়াত ধৰক নেমুৰ ৰসতে হওক আৰু মাংসটো নিজে মাংস এৰে পানী এৰে প্লাছ আপোনাৰ দৈও আছে তো ধুনীয়াকৈ প্ৰথম 3 মিনিট মোক দেখুৱা প্ৰথম 3 মিনিট হাই ফ্লেমত ভাজি লৈছোঁ দেন একদম ল' ফ্লেমত আপোনাৰ 20 মিনিট
মানে ইয়াত থাকি কিনে হ'ব দিছোঁ এইখিনি হৈ গ'ল চাওক আৰু মই খাই চাইছোঁ গাইজ আৰু এখন ৰেডি আৰু মই খাই চাইছোঁ কিন্তু অকণমান টেঙাটো কম পালে বা তেতিয়াহ'লে মই নেমু চেপি দিলোঁ হয় কিন্তু টেঙাটো ধুনীয়া পাৰফেক্ট হৈছে চ' এট লাষ্ট আৰু অকণমান জালুক দি কিনে আমি এইটো ৰেডি হৈ গৈছোঁ বাছ অকণমান জালুক দি দিছোঁ এণ্ড দিছ ইজ ৰেডি এণ্ড গেছ অফ আৰু আমাৰ খাই দিয়া এতিয়া লেমন পেপাৰ চিকেন হৈ গ'ল ৰেডি Ready. মই ধুনীয়াকৈ মই সেই কৰিম ৰ'বা সাজা য়েছ মানে ধুনীয়াকৈ দেখাম ৰ'বা সদায় মই এতিয়া ৰাইতে দেখাই দিম আজি মই ৰেডি কৰি দেখাম ৰ'বা ধুনীয়াকৈ তো গাইছ এইফালে আমাৰ এনেকৈ ধুনীয়াকৈ ওলাই ল'লে কি মই অলপ প্ৰেজেণ্ট কৰোঁ দিয়া কি প্ৰেজেণ্ট এনেকৈ ধুনীয়া এই নেমু চেপি খাব লাগিব ভাতৰ লগতে এনেকৈ ৰেষ্টুৰেণ্ট নহয় এখন ঘৰহে এখন হ'ব এতিয়া খাই দেখাম দে হ'ব এ ভগৱান এ হ'ব দে জ্বালা তাই তো গাইছ টেনটেনা টেন টেনটেনা এয়া আমাৰ নেমু জালুক নেমু জালুক চিকেন লেমন পেপাৰ চিকেন ৰেডি তো গাইছ এতিয়া তাততো ধুনীয়াকৈ থৈ দিছোঁ ভাতৰ লগত খাম বাৰু আৰু এইখন প্লেটত ওলাই লৈছোঁ জাষ্ট মানে চেভ কৰাৰ কাৰণে গৰম আছে গোটেই মস্ত তো খাই কিনে টেষ্টটো কৰোঁ মস্তি মই এটা কথা কৈছিলোঁ যোনে মানে টেঙা তেনেকুৱা বস্তুটো খাই বেয়া পায় তেওঁলোকে বেয়া হ'ব কিন্তু সেইটো ভুল ধাৰণা মোৰ যোনে টেঙা খাই বেয়া পায় তেওঁলোকেও মানে ভাল হ'ব ইমান টেঙা ফিলটো আছে টেঙাই আপোনাৰ কিন্তু ইমান এক্সট্ৰিম লেভেলৰ নহয় টেষ্টটো ইউনিক পাব খাই মজা হ'ব আপোনালোকে মাষ্ট ট্ৰাই কৰি চাব এইটো ৰেচিপিটো কমেণ্ট কৰি দিব কেনেকুৱা লাগিছে মোৰ সঁচাকৈ বহুত বেছি ভাল লাগিছে মছলা পাতি নাই জাষ্ট সেইখিনি আপুনি মেডিচিন কৰি তেলত আপোনাৰ বনাই দিয়ক আৰু পানীও দিব লগা নাই একো ধুনীয়াকৈ হৈ যায় কিন্তু জোল নহয় তেনে গ্ৰেভি আপোনাৰ ড্ৰাই খাই কেনে কমেণ্টত নিশ্চয় জনাব আৰু কি মজা আছে সকলোকে লগ পাম নেক্সট লগত টিল দেন গাইজ টাটা বাই বাই সকলোৱে ভালকৈ ৰাখক আৰু ৰেচিপিটো ট্ৰাই কৰি কমেণ্ট নিশ্চয় কৰিব এটা বাই বাই